মামা হে সেইদিনাখন ঘটনা না ঘটিলে নহয় মাঘৰ বিহু পিছদিনাখন আমাৰ ঘৰৰ ওচৰৰ খুৰী এজনীয়ে মাঘৰ বিহুত খেল খেলাইছিলে তাত খেলত অংশগ্ৰহণ কৰিবলৈ গ'ল নহয় তাই বেচেৰি ঘৰত যিটোহে ফুটনি মাৰি থৈ গৈছে বোলে চাবি মই প্ৰথম প্ৰাইজটো আনিহে আহিম তাই যিহে গতি হ'ল খেললৈ গৈ ভিডিঅ'টো এবাৰ চাওকচোন দেখিলে আপোনাৰো পেট বিষাই যাব হাঁহি হাঁহি চাই লওক ভগৱান অ মামা মামা হা এই কথা এটা সুধো আপোনাৰ কিবা আপত্তি আছে নি আকৌ মোৰ কোনো আপত্তি নাই আপত্তি নাই যদি তেনেহ'লে কওঁ দেই আপুনি ৩৫ বছৰে চৰকাৰ শাসন কৰি এতিয়া ইলেকশ্যনৰ টাইমত ১০,০০০ টকা দি ভোট কিনিব আহিছে লাজ লগা নাই এই মামা মই কোৱা নাই নহয় বেয়াকে ভিডিঅ'টো চাওক আকৌ হিমন্তই ৩৫ বছৰ শাসন কৰি ১০,০০০ টকা বিলাই তুমি ভোট ল'বলৈ আহিছা ইলেকশ্যনৰ সময়ত লাভ লগা নাই এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে অ মামা হা ২৬ত ইলেকশ্যন পালেহিয়ে মুছলমানসকলৰ ভোটটোতো আপুনি এবাৰ নাপায় মুছলমানে নহয় মিয়া মুছলমান সকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব আপোনাৰ কিবা আপত্তি আছে নেকি মোৰতো কোনো আপত্তি নাই আপোনাৰ আপত্তি নাই যদি দেখোন আপুনি সিহঁতক জোৰ কৰিব পাৰে ভোটটো দিবৰ কাৰণে যাক যোনে সকলোকে বিচাৰিব পাৰে মইতো জোৰ কৰিব নোৱাৰো না অ মামা হা আপুনি জোৰ কৰিব নোৱাৰে যদি মই বুদ্ধি এটা দিম আহক এইফালে আহক অখিলদাৰ নিচিনা মিয়া দুজনীমান আনি টপক টপক চুমাকামান খাই দিয়ক অট'মেটিক আহি যাব পাৰি ঠেং ভাঙি দিম অ মামা হা কি শুনিছো এইবিলাক দিল্লীত বোলে বিজেপিয়ে ৰাহুল গান্ধীলে ভয় কৰে বোলে সোনিয়া গান্ধীলে ভয় কৰে হয়নে কথাটো মই নাই কোৱা নহয় মামা এই গৌৰৱ দাহে কৈছে চাই লওক ভিডিঅ'টো দিল্লীত বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা ভয় কৰে সোনিয়া গান্ধী ডাঙৰীয়ানীৰ পৰা ভয় কৰে আপুনি এতিয়া কি বুলি ক'ব গৌৰৱ দাক মোদী ইলেকশ্যনত জিকি আছে গতিকে মোদীয়ে ভয় কৰিব আৰু কাক ভয় কৰিব হাৰি থকা জনক ভয় কৰিব এটা পাগল নহ'লে এনেকুৱা কথা কয় নেকি মই ক'লো নাই ব্ৰেইনটো পাগল হ'ব লাগিব যে বিহাৰত এটাও চিট পোৱা নাই গতিকে ৰাহুলক মোদীয়ে ভয় কৰিব ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব নট নাথাকিলেহে এনেকুৱা কথা ক'ব অ মামা হে এই লাখপতি বাইদেউসকলৰ ১০,০০০ টকা ধন আনিবলৈ যোৱা কথাকে ভাবি আছো কাৰ কাৰ লগত যে কি কি ঘটনা ঘটিলৈ কিছুমানে ল'ৰাকে জন্ম দিছে কিছুমানে বিহুকে নাচিছে তাতকৈ ইণ্টাৰেষ্টিং কথা এই বাইদেউগৰাকীলৈ চাওকচোন ভগৱান